উজনিত খিলঞ্জীয়াৰ ভূত নোপোৱাৰ ভয়ত সংখ্যালঘু মিয়াক একাষৰীয়া কৰিলে গৌৰৱ লুৰিণে। উচ্ছেদিত মিয়াৰ কাষত নাই একালত আলিকুলিৰ ৰাজনীতি কৰা কংগ্ৰেছ। বিজেপিৰ দৰে কংগ্ৰেছেও একাষৰীয়া কৰিলে মুছলমান ৰাইজক। মিয়াৰ পৰা আঁতৰি খুচি বায়ুগ্ৰস্ত ৰাজনীতিৰ বতাহ খাইছে গৌৰৱ লুৰিণে। বিজেপিয়ে গৌৰৱ লুৰিণক মিয়া প্ৰেমী নেৰেটিভত আবদ্ধ কৰিব বুলি শংকাত ভুগিছে নেকি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। উচ্ছেদিত মিয়া মুছলমানৰ হৈ মাত দিবলৈ ভয় খাইছে এসময়ত আলিকুলিৰ ৰাজনীতি কৰা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। সংখ্যালঘু উচ্ছেদিতৰ চকু পানী মচিবলৈ হাত কঁপিছে নেকি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। উল্লেখ্য যে যোৱা বছৰ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছিল কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন। স্বাধীনোত্তৰ কালৰে পৰা অসমৰ সংখ্যালঘু জনতাৰ মাজত আছে কংগ্ৰেছৰ এটা শক্তিশালী ভোট বেংক। কিন্তু সন্মুখত থকা 2026ৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছে গ্ৰহণ কৰিছে এক সুবিধাজনক স্থিতি। কংগ্ৰেছৰ দৰে এক অনুৰূপ স্থিতি গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদ তথা দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। 2024ৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ যোৰহাট লোকসভা সমষ্টিৰ ফলাফলত অত্যুৎসাহী কংগ্ৰেছে এইবাৰ উজনিৰ খিলঞ্জীয়া ৰাইজৰ সমৰ্থন আদায় কৰাৰ স্বাৰ্থত গ্ৰহণ কৰিছে এই সুবিধাবাদী স্থিতি। উল্লেখ্য যে যোৱা 8 জুলাই তাৰিখে ধুবুৰীৰ চাপৰত হৈছিল এক বৃহৎ উচ্ছেদ কাৰ্য। অঞ্চলটোৰ প্ৰায় 1300 ঘৰ লোকৰ 12,000ৰো অধিক লোকক উচ্ছেদ কৰি 3,500 বিঘা ভূমি আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টনৰ যুঁজ চলোৱা হৈছে। কিন্তু অঞ্চলটোৰ উচ্ছেদিতৰ কাষত থিয় হ'বৰ বাবে আহৰি নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বিজেপিয়ে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ মিয়া প্ৰেমী বুলি প্ৰচাৰ চলোৱাৰ ভয়তেই অমানৱীয় উচ্ছেদৰ বলি হোৱা সংখ্যালঘুৰ কাষলৈ যোৱা নাই এই দুই যুৱ নেতা। সেয়েহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিজেপিয়ে দিব খোজা বদনামলৈ ভয় কৰে নেকি গৌৰৱ লুৰিণে। বিজেপিৰ এনে নেৰেটিভ ভংগ কৰিব পৰা শক্তি নাই নেকি এই দুই আহোম নেতাৰ। তেওঁলোক অকল খিলঞ্জীয়াৰহে নেতা নেকি, সংখ্যালঘু লোকৰ নেতা নহয় নেকি এই দুই নেতা। সংখ্যালঘুৱে যুগ যুগ ধৰি কংগ্ৰেছক ক্ষমতা প্ৰদান কৰাৰ ফল এনেদৰেই দিব নেকি গৌৰৱ গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।